নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি লৈ আহিছোঁ তোমালোকৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথি ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ পাঠ নম্বৰ 3 মধ্যযুগৰ অসমীয়া সমাজ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাবা। ইয়াত পাঠ ভিত্তিক গোটেইখিনি কোৱেশ্যন লৈ অহা হৈছে অতি সহজকৈ তোমালোকে বুজি পোৱাকৈ। 1 নম্বৰত দিয়া আছে আমাৰ ইয়াত চমুকৈ উত্তৰ লিখা। 1 নম্বৰৰ ক দিয়া আছে অসমৰ মধ্যযুগৰ শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল? অসমত আমাৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ কি কি আছিল? অসমত মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্যসমূহ আছিল কামৰূপ, কমতা, চুতীয়া, বৰভূঞা, কাছাৰী আৰু আহোম। তাৰ পিছত খ নম্বৰত দিয়া আছে আমাৰ দখনা কোন জাতিৰ মহিলাসকলে পৰিধান কৰে? দখনা এবিধ আমি যে কেনেকুৱা মেখেলা কওঁ ঠিক তেনেদৰে দখনা এবিধ এনেকুৱা কাপোৰৰ চিষ্টেম। দখনা আমাৰ যিবিলাকে বড়ো আছে বড়ো ট্ৰাইব সেইসকলৰ মহিলাসকলে দখনা পৰিধান কৰে। তাৰপিছত গ নম্বৰত দিয়া আছে আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী কোন আছিল? আহোমসকলৰ ৰাজত্বকালত আমাৰ ভূ সম্পত্তিৰ গৰাকী আছিল আহোমসকলৰ ৰাজত্বকালত ভূ সম্পত্তিৰ গৰাকী ৰজা আছিল। মানে ভূ সম্পত্তি মানে মাটিৰ সম্পত্তি কোন আছিল? গৰাকী মানে মালিক ৰজা আছিল। মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? মধ্যযুগত আমাৰ ব্যৱসায় বাণিজ্য কেনেকৈ চলিছিল? মানে কি প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল? আমি এতিয়া যেনেকৈ আমি টকা পইচা লওঁ, কিবা এটা বস্তু ল'লে আমি তাৰ টকা দিওঁ আৰু সি যদি আমাৰ পৰা কিবা এটা বস্তু লয় আমাকো টকা দিয়ে। ঠিক তেনেদৰে মধ্যযুগত এই প্ৰচেছটো কেনেকুৱা আছিল? মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিভিন্ন প্ৰথাৰ দ্বাৰা ব্যৱসায় বাণিজ্য চলিছিল। বিনিময় মানে তোমালোকে বুজি ল'বা, তুমি যদি কাৰোবাৰ পৰা কিবা এটা বস্তু ল'ব বিচাৰা, ধৰা হ'ল তোমাৰ বেঙেনাৰ খেতি বহুত আছে আৰু তেওঁৰ ধৰক তিয়হৰ খেতি বহুত আছে। তুমি তাক যিমানখিনি তিয়হ দিলা বেঙেনা দিলা, তেওঁ তোমাক সিমানখিনি তিয়হ দিলে। এনেকুৱা ধৰণৰ বিনিময় প্ৰথা। তাৰপিছত 9 নম্বৰত দিয়া আছে আমাৰ কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনটো টোল পাতি জ্ঞান চৰ্চা কৰিছিল? ইয়াৰ উত্তৰটো দিয়া আছে আমাৰ কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল। তাৰপিছত আমাৰ 2 নম্বৰত দিয়া আছে ক অংশৰ কথাখিনিৰ লগত খ অংশৰ কথাখিনি মিলোৱা। ইয়াতে ক অংশ আৰু খ অংশৰ কথাখিনি মিলিবলৈ কৈছে আমাক। ক অংশত দিয়া আছে আমাৰ মাধৱ কন্দলী, সুকুমাৰ বৰকাইঠা, তাৰপিছত পুৰুষোত্তম বিদ্যাবাগীশ, ভট্টদেৱ, বালদেৱ, সূৰ্য, খুৰী, দৈৱক, ৰত্নমালা, তাৰপিছত দ ৰাজবংশী, ৰামায়ণ, হস্তীৰ বিদ্যানাম, কথাগীত। ছাত্ৰ ছাত্ৰীসকল এইবিলাক পুথিৰ নাম। এই পুথিবিলাক কোনে লিখিছে তোমালোকে মিলাবলৈ কৈছে। এই উত্তৰ দিয়া আছে আমাৰ মাধৱ কন্দলী কি লিখিছিল? ৰামায়ণ লিখিছিল। তাৰপিছত সুকুমাৰ বৰকাইঠা লিখিছিল হস্তীৰ বিদ্যাৰ নাম। তাৰপিছত আমাৰ পুৰুষোত্তম বিদ্যাবাগীশ লিখিছিল ৰত্নমালা। ভট্টদেৱে লিখিছিল, আমি জানো ভট্টদেৱ কথাগীত লিখিছিল। তাৰপিছত আছে আমাৰ বলদেৱ সূৰ্যখৰী বৈদ্যৱ লিখিছিল দৰং ৰাজবংশাৱলী। তাৰপিছত আছে আমাৰ ইয়াত 3 নম্বৰত খালী ঠাই পূৰ কৰা। হাইগ্ৰীৱ মাধৱ টেম্পল, হাইগ্ৰীৱ এটা জাগাৰ নাম, হাইগ্ৰীৱ মাধৱ টেম্পল মাধৱ মন্দিৰ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। ইয়াতে তোমালোকে খালী ঠাই থাকিব, ডেছ থাকিব, এনেকৈ নৰনাৰায়ণে নিৰ্মাণ কৰিছিল। তাৰপিছত খ নম্বৰত দিয়া আছে আমাৰ মধ্যযুগত মহিলাৰ স্থান আছিল উচ্চ। জনজাতীয় লোকসকলৰ মাজত জুম এটা খেতি,
ঝুম খেতিৰ প্ৰচলন আছিল। ঘ নম্বৰত দি আছে অনন্ত কণ্ডলীয়ে ভাগৱতৰ অসমীয়ালৈ অনুবাদ কৰিছিল। ভাগৱতক অসমীয়ালৈ অনুবাদ কৰিছিল। আত্মনিৰ্ভৰশীলতা মধ্যযুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল। তাৰপিছত আছে আমাৰ 4 নম্বৰত শুদ্ধ উত্তৰটো চিন দিয়া। ইয়াত কিছুমান বাক্য দিয়া আছে, এই বাক্যবিলাক শুদ্ধ নে অশুদ্ধ তোমালোকে এনেকৈ চিন দিব লাগে। এক্সামত তোমালোকক উত্তৰ লিখিব লাগিব, এনেকৈ উত্তৰটো লিখি এনেকৈ এইটো নাম লিখি দিবা, চিন এনেকৈ নিদিবা। মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক আৰু ৰাজতান্ত্ৰিক। আমি এতিয়া সকলোৱে জানো মধ্যযুগত আমাৰ কেনেকৈ গণতান্ত্ৰিক হ'ব, তেতিয়া ৰজা আছিল মানে ৰাজতান্ত্ৰিক আছিল। তাৰপিছত পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকলে আৰু কোচসকলে। এইটো আমি সকলোৱে জানো, পাইক প্ৰথা মানে আহোমসকলে প্ৰচলন কৰিছিল। আৰু কোনে কৰিছিল আমাৰ এইটো মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ যে দেউতা আছে তাৰ নাম হ'ল মোমাই তামুলী বৰবৰুৱা। তেওঁৱেই পাইক প্ৰথাটো প্ৰথমতে আনিছিল। তাৰপিছত আমাৰ গ নম্বৰত দিয়া আছে টঙালী হাছতি বড়োসকলৰ বৰভূঞাসকলৰ অৱদান আছিল। টঙালী হাছতি এইটো আমাৰ বৰভূঞাসকলৰ অৱদান আছিল। তাৰপিছত আমাৰ ঘ নম্বৰত দিয়া আছে কাছাৰীসকল কোচসকল নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰণুৱা আছিল। এইটো হ'ব আমাৰ উত্তৰ, কাছাৰীসকলে নলা নৰ্দমাৰ নিৰ্মাণত আগভাগ লৈছিল। 9 নম্বৰত দিয়া আছে স্বৰ্গদেউ ৰুদ্ৰসিংহ স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোমৰ স্থাপত্য মোগল পাৰ্চী নিদৰ্শনৰ ছাঁ পৰে। ইয়াৰ উত্তৰটো হ'ব আমাৰ ৰামসিংহৰ সময়ত আহোম পাৰ্চীৰ নিদৰ্শনৰ ছাঁ পৰিছিল। 5 নম্বৰত দিছে তোমালোকৰ অলপ ডাঙৰ কুৱেশ্যন এনচাৰ, উত্তৰ লিখা 50টামান শব্দৰ ভিতৰত। মই ইয়াত বহুত ডাঙৰ দিছোঁ, মোৰ ইয়াত 100টামান বা 150টামান আছে। তোমালোকে তাৰ পৰা গোটেইখিনি লিখিব নালাগে, বাছি লিখি ল'বা তোমালোকে। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ ক নম্বৰত দিছে প্ৰশ্নটো আহোমসকলৰ পাইক প্ৰথা। আমি আগতে পাই আহিলোঁ পাইক প্ৰথা, এইটো বহুত সহজ কুৱেশ্যন, তোমালোকে এবাৰ দুবাৰ পঢ়িলে হৈ যাব। উত্তৰত দিয়া আছে আহোমসকলৰ ৰাজত্বকালত 15 বছৰৰ পৰা 50 বছৰলৈ সকলো সক্ষম পুৰুষক একোজন পাইক বুলি কোৱা হৈছিল। 3 বা 4জন পাইক মালিক একোটা গোট হৈছিল। প্ৰতিটো গোটৰ একোজন পাইকে ৰজা ঘৰত শ্ৰমদান কৰিব লাগিছিল। ৰজা ঘৰলৈ যোৱা পাইকজনৰ কামসমূহ গোটৰ অন্যান্য পাইকসকলে ভগাই লৈছিল। তাৰপিছত স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আগলৈ অসম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল, সেয়ে পাইকসকলে যুদ্ধৰ সময়ত সৈন্যৰ কাম কৰিবলগীয়া লাগিছিল। তাৰপিছত আমাৰ ইয়াত খ নম্বৰত দিয়া আছে কি কাৰণে আহোমসকলে পচা প্ৰথা প্ৰৱৰ্তন কৰিছিল। আহোমসকলে কিহৰ বাবে এই পচা প্ৰথাটো প্ৰচলন কৰিছিল, এইটো খুবেই ইম্পৰ্টেণ্ট, তোমাৰ লগত আহিব পাৰে। উত্তৰ আহোমসকলে সীমান্তৱৰ্তী পাহাৰীয়া জাতিসমূহৰ লগত বিশেষ বন্দোবস্ত কৰিছিল। এই ব্যৱস্থাটোক পচা প্ৰথা বোলা হৈছিল। পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই এই প্ৰথাৰ উদ্দেশ্য আছিল। ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ইয়াতে এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি মোৰ ভিডিঅ'টো চাই আছা আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ভিডিঅ'টো। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি তোমালোকক লাগে মোক কমেণ্টত জনাই দিবা, মই তোমালোকৰ কাৰণে লৈ আহিম। গ নম্বৰত দি আছে আমাৰ মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল। ইয়াৰ উত্তৰত দি আছে আমাৰ মধ্যযুগৰ অসমীয়া সামাজিক দৃষ্টিভংগী আছিল যথেষ্ট উদাৰ।
আহোম কাছাৰী কোচ আদি সকলো জাতি জনজাতিৰ লোকসকলে নিজ নিজ ৰাজ্যত স্বাধীনভাৱে বসবাস কৰিছিল। আহোমসকলে অসমলৈ আহোঁতে বৰ কম সংখ্যক মহিলা লগত অনাৰ বাবে স্থানীয় জাতি জনজাতিসকলৰ লগত বৈবাহিক সম্বন্ধ স্থাপন কৰি অকল বংশবৃদ্ধি কৰাই নহয়, বৰং অসমৰ স্থানীয় লোকসকলৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল। তাৰ পিছত মধ্যযুগত মহিলাসকলক সন্মানৰ চকুৰে চোৱা হৈছিল। ক্ষেত্ৰত বিশেষ মহিলাসকলে দৌল, দেৱালয়, নৰ্তকীৰ কাম কৰিছিল। বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল। মধ্যযুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম-কাজতে নিজকে আবদ্ধ নাৰাখি তেওঁলোকে সময় সাপেক্ষে যুদ্ধ অংশগ্ৰহণ কৰাৰ উপৰি বা সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল। ৰুচি সম্পন্ন স্বকীয় সাজ-পাৰ আৰু আ-অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমণীসকলক সমাজত যথেষ্ট সন্মান কৰা হৈছিল। সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয়। অসমীয়া সমাজত মহিলাৰ স্থান উচ্চ। সম্ভৱতঃ এই পৰম্পৰা তাহানিৰ পৰাই আৰম্ভ হৈছিল। তাৰ পিছত আমাৰ ইয়াত খ নম্বৰত মধ্যযুগৰ কৃষি ব্যৱস্থা, মানে সেই সময়ত কৃষি ব্যৱস্থা কেনেকুৱা আছিল আহোম সময়ত আমালোকক জানিবলৈ দিছে। উত্তৰত দিয়া আছে, মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল। ধান, মহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফুল মূল, শাক-পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল-মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। ডোং বান্ধি বৰষুণৰ পানী জমা ৰাখি খেতি পথাৰত পানী দিয়াৰ ব্যৱস্থা আছিল। তাৰ পিছত কাছাৰীসকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশবোৰ কি আছিল? উত্তৰত দিয়া আছে আমাৰ কাছাৰীসকলৰ স্থাপত্য ভাস্কৰ্য শিল্পকলাত উচ্চ খাপৰ আছিল, যি সময়ত আহোমসকলে ইটাৰ ব্যৱহাৰ জনা নাছিল। সেই সময়তে কাছাৰীসকলৰ ৰাজধানী ডিমাপুৰত তিনিফালে ইটাৰ বেৰেৰে ঘেৰা আছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কুৱেশ্যন লৈছে, তোমালোকে জানিবা যে কাছাৰীসকলৰ ৰাজধানী ক'ত আছিল? আমাৰ এইটো ডিমাপুৰত আছিল। কাছাৰীসকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমানসকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায়। তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণ কৰিছিল। তেওঁলোকে নানা ধৰণৰ চিত্ৰ অংকন কৰিছিল তেওঁলোকৰ গৃহত। তাৰপিছত ব্যৱহাৰ কৰিছিল কাছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল। এই কাছাৰীসকলৰ নগৰৰ ভিতৰত ধুনীয়া ধুনীয়া পুখুৰীও আছিল। তাৰপিছত কাছাৰীসকলৰ নলা নৰ্দমা নিৰ্মাণ ব্যৱস্থাটো অগৰণুৱা আছিল। 6 নম্বৰত দিয়া আছে এতিয়া আমাৰ মধ্যযুগত অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা। মধ্যযুগত আমাৰ অৰ্থনৈতিক কাম কাজ কেনেকুৱা আছিল তাৰ বিষয়ে অলপ লিখিবলৈ কৈছে তোমালোকক। অতি সহজ কোৱেশ্যন। উত্তৰ দিয়া আছে আমাৰ মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি। জনসাধাৰণৰ প্ৰধান
বৃত্তি আছিল কৃষি, মানে জনসাধাৰণৰ প্ৰধান কাম আছিল আমাৰ কৃষি। ঋতুভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল, মানে বতৰ ভেদে তোমালোকৰ বিভিন্ন ধৰণৰ খেতি কৰিছিল, যেনেকুৱা আমি কৰোঁ শালি খেতি, তাৰপিছত ইৰি খেতি, তাৰপিছত আমাৰ তাল খেতি কৰে, ঠিক তেনেকুৱা ধান, তাৰপিছত মহজাতীয় শস্য, তেলজাতীয় শস্য, মানে যেনেকৈ আমি সৰিয়হৰ খেতি কৰোঁ, তাৰপিছত কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল মূল, শাক পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল। পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল মূলৰ খেতি কৰিছিল। জনজাতীয় লোকসকলৰ মাজত ঝুম খেতিৰ প্ৰচলন আছিল। তাৰপিছত কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। মধ্যযুগত অসমখন ক্ষুদ্ৰ আৰু কুটিৰ শিল্পৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া আছিল। সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাঁতশাল আছিল। কামৰূপ কমতাৰ কোনো অঞ্চলত পুৰুষ মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল। পেছাদাৰী শিপিনী মানে তেওঁলোকে ব্যৱসায় আছিল শিপিনীয়ে। তাৰপিছত আছে আমাৰ ইয়াত কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল। তাৰপিছত দি আছে মধ্যযুগত বাণিজ্যিক আদান প্ৰদান আছিল যথেষ্ট সীমিত। আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াটো বিশেষভাৱে পৰিলক্ষিত নহৈছিল। আহোমসকলে ওচৰ চুবুৰীয়া জনজাতিসকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল। কোচ ৰাজ্যসকলৰ দিনত ব্যৱসায় বাণিজ্যই যথেষ্ট প্ৰসাৰ লাভ কৰিছিল। ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজাসকলে কেতবোৰ ব্যৱস্থা হাতত লৈছিল। ইয়াৰ ভিতৰত ৰাস্তা পদূলি নিৰ্মাণ, মুদ্ৰাৰ প্ৰচলন ইত্যাদি প্ৰধান। তাৰপিছত আমাৰ 7 নম্বৰত দি আছে আহোমসকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢ়োৱা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ আহোম আমলত ৰজা আছিল ভূ সম্পত্তিৰ গৰাকী, মানে আহোম আমলত ৰজাসকলে মাটিৰ মালিক আছিল। কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল। প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল, মানে যিসকলে পাইকৰ কাম কৰিছিল তেওঁলোকৰ কাৰণে দুপুৰা খাজনাহীন মাটি ভোগ কৰিছিল, মানে দুপুৰা মানে 2 বিঘা। আহোম ৰাজ্যসকলে ব্ৰহ্মদেৱ দেৱালয় সত্ৰ মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল। পৰৱৰ্তী সময়ত মছজিদ কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবে মাটি দান কৰিছিল। গতিকে দেখা যায় আহোম ৰাজ্যত আহোম ৰাজ্যত স্বৰ্গদেউসকলৰ তত্ত্বাৱধানতেই ভূমি সম্পৰ্কীয় কাম কাজবোৰ পৰিচালিত হৈছিল। তেখেতলোকে সুশৃংখলিতভাৱে ভূমি নীতি প্ৰস্তুত কৰিছিল আৰু ভূমি দানৰ ক্ষেত্ৰত যথেষ্ট উদাৰবাদী মনোভাৱ পোষণ কৰিছিল। 8 নম্বৰত দিয়া আছে মধ্যযুগত নিৰ্মাণত মঠ মন্দিৰসমূহৰ ছবি সংগ্ৰহ কৰি
এলবাম তৈয়াৰ কৰা। ছাত্ৰ ছাত্ৰীসকল এইটো বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন নহয় তোমালোকৰ, এনেকুৱা ধৰণৰ কুৱেশ্যন পৰীক্ষাত নাহে কেতিয়াও, তথাপিও মই ইয়াত দি দিছোঁ তোমালোকক। এইটো এটা মন্দিৰ, এইটো মন্দিৰ, এইটো হ'ল শিৱদৌল, এইটো তোমালোকৰ শিৱসাগৰত পাবা শিৱদৌল, এইটো হাইগ্ৰীৱ মাধৱ টেম্পল, এইটো তোমালোকে যোৰহাটত পাব পাৰা, চিয়'ৰ নহয় মই, এইটো চাগে যোৰহাটত আছে। তাৰপিছত এইটো হ'ল আমালোকৰ কামাখ্যা টেম্পল, এইটো আছে আমাৰ গুৱাহাটীত কামাখ্যা মন্দিৰ আছে যে, ইয়াতে কামাখ্যা টেম্পল, ইয়াত তোমালোকৰ সৰস্বতী যিটো জৰায়ু এইটো পৰি গৈছিল, সেইকাৰণে ইয়াত কামাখ্যা টেম্পল হৈছিল। 10 নম্বৰত দিয়া আছে আমাৰ সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি, বাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ উত্তৰত দিয়া আছে আমাৰ মধ্যযুগৰ অসমত সাহিত্য সংস্কৃতিৰ মানচিত্ৰখনৰ নিৰ্মাতা হ'ল খিলঞ্জীয়া জনজাতীয় ভাষিক গোষ্ঠী কামতা ৰাজ্যসকল আৰু উজনি আহোমসকলক। সাম্প্ৰতিক অসমৰ ভাষা সাহিত্য সংস্কৃতি প্ৰতিটো জাতি জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি, কামৰূপ কমাৰ ৰাজ্যসকলৰ পৃষ্ঠপোষকত্বত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল। সেইদৰে কাছাৰী ৰাজ্য মহামাণিকৰ পৃষ্ঠপোষকত্বত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল। এইজন ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান মৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল। তাৰপিছত মধ্যযুগৰ আহোমসকলৰ সাহিত্য সংস্কৃতিৰ অৱদানৰ কথা ক'বলৈ গ'লে প্ৰথমে বুৰঞ্জী সাহিত্যৰ নাম ল'ব লাগিব। পোনতে টাই আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল। সংস্কৃত ভাষাত লিখিত মহাভাৰত, ৰামায়ণ আৰু পুৰাণ আদি গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি অন্যান্য ভালেমান অৰ্থপূৰ্ণ পুথি সেই সময়তে ৰচনা কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টি ইয়াতে শেষ কৰিলোঁ। তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।